মৃত্যুমুখী মানুহে কি কৰ্ম কৰা উচিত, কাৰ কথা শুনিব, কাৰ কথা জপ কৰিব, কাৰ কথা স্মৰণ কৰিব, কাৰ ভজন কৰিব। এই দেৱতাজন কোন? কোনজন পিতৃ বা কোনগৰাকী মাতৃয়ে নিজৰ সন্তানৰ বেয়া হোৱাটো বিচাৰে? আপোনালোকে চিন্তা কৰক। কোনে বিচাৰিব? আপুনি মই মোৰ সন্তানটো বেয়া পথে যোৱাটো বিচাৰিম জানো? বা দুৰ্গম পথে যোৱাটো বিচাৰিম নেকি? কৰ্ম মাৰ্গত আচলতে সমস্যা কি আৰু জ্ঞান মাৰ্গত সমস্যা কি? ইয়াত গুৰুজনাই দুইটা মাৰ্গ মিলাই পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ বুলি পূজা কৰ্মকাণ্ডৰ পৰা ধ্যানটো জ্ঞান মাৰ্গৰ পৰা দুইটা বস্তু একেলগে মিলাই এটা পদত সোমোৱাই থৈ দিছে। কৰ্মকাণ্ডত কি প্ৰব্লেম আছে? য'ত পূজা পাতল কৰিলে আমাৰ কি ডাল আছে? পূজা কৰিলে কি ক্ষতি? কলিযুগৰ মানুহে আশ্ৰয় ক'ত ল'ব, শৰণ ক'ত ল'ব? জয় গুৰু শংকৰ। অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক, জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰীচৰণত প্ৰণিপাত জনায়। যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয় সৰ্বশক্তিমান, পৰম পুৰুষ পৰমানন্দ পৰমেশ্বৰ পৰম কৃপালু, ভগৱান কৃষ্ণৰ বাংময় স্বৰূপ শ্ৰীমদ ভাগৱতক সাষ্টাংগিক প্ৰণাম জনায়। বৈকুণ্ঠৰ কল্পতৰু নাম বস্তু ভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই বৈকুণ্ঠ ধামত উপবিষ্ট তথা উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ, আই মাতৃ, যুৱক যুৱতী প্ৰমুখ্যে শিশুসকলৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনায়। বিষ্ণু বৈষ্ণৱৰ কথাৰে সমৃদ্ধ ভক্তি জ্ঞান আৰু বৈৰাগ্য বৰ্ধনকাৰী শ্ৰীমদ ভাগৱতৰ কিছু চৰ্চা কৰিবৰ বাবে আগবাঢ়িছোঁ। জয় জয়তে সেৱকীৰ গৃহৰ সকলো সদস্য তথা সদস্যাৰ শ্ৰীচৰণত আমি আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। কাৰণ তেওঁলোকে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি প্ৰভু ভগৱন্তৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক এক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতে যদ ধ্যায়াতু বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত। অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষাত। যুগ ধৰ্ম নিৰ্ণয় 399 পদজোকাত মহাপুৰুষে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আওৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰাও ঈশ্বৰক পাব পৰা, মায়াৰ পৰা পৰিত্ৰাণ পাব পৰা, পৰম আনন্দ লাভ কৰিব পৰা যদি কিবা সুগম আৰু সুলভ যদি উপায় আছে, সেয়া হৈছে কেৱল আৰু কেৱল প্ৰভু ভগৱন্তৰ একান্ত শৰণ আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। গতিকে যিসকলে উদ্যোগ লৈ এনেধৰণে শ্ৰৱণ কীৰ্তন কৰাৰ সুবিধা কৰি দিয়ে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি পুনৰবাৰ সেৱকীৰ গৃহৰ সকলো সদস্য তথা সদস্যাৰ শ্ৰীচৰণতো আমাৰ শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। বৰ সুন্দৰভাৱে আমাৰ অতি শ্ৰদ্ধাৰ বনীয়া বাপে আপোনালোকক ভাগৱত শ্ৰৱণ কৰোৱাই আছিল। 2য় স্কন্ধ ইমান সময় আপোনালোকে শুনিছে। ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ শ্ৰৱণ কৰাৰ পাছত আমাৰ মনৰ ভাৱবিলাক শুদ্ধ হয় বুলি ব্যাসদেৱে লিখি থৈ গৈছে। পদ্মপুৰাণৰ উত্তৰখণ্ডত ভাগৱত মাহাত্ম্যত 6টা অধ্যায়ত ভাগৱতৰ ব্যাখ্যা কৰি মাহাত্ম্যৰ কথা উল্লেখ কৰি ব্যাসদেৱে লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধে ন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই।
আমাৰ ভাৱত যিমানবিলাক কলুষতা আছে, কপটতা আছে, দুৰ্নীতি আছে, ঈৰ্ষা, দ্বেষ, কাম, ক্ৰোধ, লোভ, যাৰ পৰিণতি বৰ্তমান আপোনালোকে সমাজত দেখা পাই আছে। আজি ক'ৰবাত, কাইলৈ ক'ৰবাত, যিকোনো সম্প্ৰদায়ৰে নহওক, অসতৰ কোনো সম্প্ৰদায় নাথাকে। অসৎ অসতেই, জাতি ধৰ্মৰ কোনো কথা নাই, যিকোনো জাতিৰ হ'ব পাৰে। অসৎ অধৰ্মী তেওঁলোকৰ কোনো বেলেগ সুকীয়া আৰু বেলেগ জাতি সম্প্ৰদায়ৰ কথা নাথাকে। যিটো অসৎ অসতেই। এই অসৎটো কিহৰ পৰা আহিছে? ভাৱৰ অশুদ্ধতা। আৰু ভাৱৰ অশুদ্ধতা কেনেকৈ আহিব? ব্যাসদেৱে লিখিছে যে ভাগৱত শ্ৰৱণ কৰিব লাগিব। গুৰুজনাই বাৰে বাৰে কৈছে, যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতহন্ত শ্ৰেষ্ঠতৰ। কেৱল মাত্ৰ শ্ৰৱণ কীৰ্তনৰ কথা কৈছে। কিয়? শব্দত এনেকুৱা জোৰ আছে, বাণীত এনেকুৱা জোৰ আছে। আমি যিটো শ্ৰৱণ কৰোঁ, যিটো কথা কওঁ, ইয়াৰ প্ৰভাৱ আপোনাৰ ওপৰত পৰে। দিনটো যদি আপুনি সদায় যদি ধনাত্মক কথা কয়, আপোনাৰ বাণীত যদি কেতিয়াও ঋণাত্মক কথা, নিগেটিভ যদি কথা নোলায়, আনৰ কাৰণে হওক, আপুনি কাৰো প্ৰতি বেয়া ভাৱ যদি, বেয়া কথা আপোনাৰ বাণীত যদি নোলায়, মই গেৰেণ্টি দিম, লিখি দিম, আপুনিও কাৰ পৰা বেয়া কথা শুনিবলগীয়া নহ'ব। আমি কিয় শুনো? কাৰণ আমি বেলেগক কওঁ তেনেকৈ। মনৰ মাজত আমাৰ কলুষতা থাকে, কপটতা থাকে। যাৰে অভ্যাস এয়া শ্ৰৱণ কীৰ্তন। গুৰুজনাই ইমান সুন্দৰ বস্তু এটা আমাক দি থৈ গৈছে। ভাগৱত আৰম্ভ হৈছে নৈমিষাৰণ্যত। 28,000 ঋষি আপোনাৰ খবৰ দৰে বহিছে। তেওঁলোকৰ মাজত যিজন কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 3 নম্বৰ শ্লোক। নৈমিষে সুতমাসীন অভিবাদ্য মহামতিম কথামৃত ৰসস্বাদ কুশল শৌনক অব্ৰবীত। যিজন কথামৃত পান কৰাত কুশল, সেইজনে হৈছে শৌনক। ভাগৱত আৰম্ভ হৈছে শৌনকৰ প্ৰশ্নৰ দ্বাৰা। তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা যদ বিনিশ্চিতম পুংসাম একান্তত শ্ৰেয় তদ নাশম চিতুমৰ্হসি। 1:1-9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক। ভাগৱত আৰম্ভ হৈছে। ভাগৱত প্ৰথম স্কন্ধ শৌনকৰ এটা প্ৰশ্নৰ দ্বাৰা। যদিও শৌনকে মূল প্ৰশ্নটোৰ পৰাই 6টা বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিলে। প্ৰথম হৈছে কল্যাণ মানে কি? কল্যাণ কেনেকৈ পাব পাৰি? ভগৱান কৃষ্ণই কিয় অৱতাৰ ল'লে? 4 নম্বৰত কৰিছে ভগৱান কৃষ্ণই অৱতাৰ লৈ কি কি লীলা কৰিছিল। পঞ্চমতে ভগৱান কৃষ্ণই দাদা বলৰামৰ লগত কি কি প্ৰশ্ন কৰিলে, কি কি লীলা কৰিলে। আৰু ষষ্ঠ প্ৰশ্ন, প্ৰভু ভগৱন্ত বৈকুণ্ঠ প্ৰয়াণৰ পাছত ধৰ্ম কোন দিশে গতি কৰিলে। মূল ভাগৱতৰ প্ৰশ্ন। শৌনকৰ প্ৰশ্ন, পুংসাম একান্তত শ্ৰেয়। কলিযুগৰ মানুহৰ কাৰণে আটাইতকৈ কল্যাণকাৰক, কল্যাণ সাধিব পৰা কৰ্মটো কি? সেইটো মোক কোৱা বছ। এই কথাটো জানিব পাৰিলে আমি আমাৰ পৰম গতি লাভ কৰিব পাৰিম। আমি আচলতে কি কৰা উচিত? চিধা প্ৰশ্ন। কিন্তু লগতে শৌনকে এটা কথা প্ৰথমে ৱাৰ্ণিং দি দিছে যে যদিও সুতমুনিয়ে অজস্ৰ শাস্ত্ৰ জানে, তেওঁ কৈছে কলিযুগৰ মানুহৰ কিছুমান সীমাবদ্ধতা আছে, লিমিটেশ্যনছ আছে। তাৰ কাৰণে উপযুক্ত উত্তৰটো দিবা। যদি সুতমুনিয়ে কৈ দিলেহেঁতেন যে পৰম কল্যাণ যদি লাভ কৰিব বিচাৰিছে, আকৌ 1000 বছৰ তপস্যা কৰা, 1000 বছৰ যজ্ঞ কৰা, যেনেকৈ শৌনক আদিয়ে কৰিছিল, এইটো কলিযুগৰ কাৰণে সম্ভৱে নহয়। কাৰণ প্ৰায়েনা অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা মন্দ সুমন্দমতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:1-10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোকত শৌনকে সুতমুনিক কৈছে যে কলিযুগৰ মানুহৰ আয়ুস কম। যেতিয়া আয়ুস কম, এই কম আয়ুসৰ ভিতৰত পৰম কল্যাণ সাধিব পৰা কৰ্মটো কি সেইটো কোৱা। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল যে কলিযুগৰ মানুহৰ আয়ুস হৈছে কেৱল 100 বছৰ। পুৰুষৰ আয়ু 100 বৰিষ সাক্ষাৎ, তাহাৰ অৰ্ধেক যায় বিফলে নিদ্ৰাত। 20 বৰিষ যায় বালক ক্ৰীড়াত, আৰু 20 যায় জৰা অৱস্থাত। জীৱা অৱশেষ আয়ু থাকয় যুৱাত, সিও কামে ক্ৰোধে লোভে যায় অজ্ঞানত। কলিযুগৰ মানুহৰ আয়ুস হৈছে 100 বছৰ। আধাটো শুই থাকোঁতে যায়।
20 বছৰ বালক ক্ৰীড়াত গ'ল, খেলা ধূলা কৰি পঢ়া শুনা কৰোঁতে 20 বছৰ পাৰ, 20 বছৰ জৰা অৱস্থাত বৃদ্ধ অৱস্থাত আমি একো কৰোঁ বুলি কৰিব নোৱাৰোঁ। যিকণ আয়ুস যুৱ অৱস্থাত থাকে সেই সময়কণতো আমি কাম ক্ৰোধ লোভ মোহ অজ্ঞানতাৰ মাজত পাৰ কৰাই দিওঁ। সেইকাৰণে শৌনকে কৈছে উপায়টো এনেকুৱা দিবা যাতে কম সময়ৰ ভিতৰতে অকণমান কিবা কাম কৰিলেই যাতে কলিযুগৰ মানুহে পৰম আনন্দ লাভ কৰিব পাৰে, এই উপায়টো দিয়া। আৰু এই 28,000 ঋষি লাপিলোপা নহয়, আমাৰ দৰে অজ্ঞ নহয়। 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। সেইকাৰণে শৌনকে লগতে কৈছে যে তুমি যি মানে মন যায় তাকে ক'লেও নহ'ব। ভূৰিণী ভূৰি কৰ্মাণি শ্ৰোতব্যানি বিভাগশ অত সাধুত্ৰ যত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানানাম যেন আত্মা সম্প্ৰসিদ্ধতি 1:11। বহু বিভিন্ন ধৰণৰ কৰ্মৰ কথা শাস্ত্ৰত আমি পাইছোঁ, পঢ়িছোঁ। কোনোবাই কৈছে যাগ যজ্ঞ পূজা পাতল, কোনোবাই কৈছে জপ তপ তীৰ্থ, কোনোবাই কৈছে ধ্যান ধাৰণা সমাধি, বিভিন্নজনে বিভিন্ন কৈছে। তুমি যিহেতু শাস্ত্ৰজ্ঞ, গতিকে সমস্ত শাস্ত্ৰৰ সাৰটো আমাক উদ্ধাৰ কৰি পেলাই কোৱা আমি কি কৰা উচিত। আৰু তেতিয়া সূত মুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। প্ৰথমেই কলিযুগৰ মানুহৰ পৰম কল্যাণ ক'ত আছে এই কথাটো কৈ দিলে। সবেই পুংসাম পৰোধৰ্ম যতো ভক্তিৰ অধোক্ষজে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদ্ধতি 1:2:6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোক। সূত মুনিয়ে কৈছে কলিযুগৰ মানুহে পৰম কল্যাণ সাধিব পৰা যদি উপায় আছে সেয়া হৈছে কৃষ্ণত ভক্তি। কিন্তু কেনেকে কৰিব ইয়াৰ দুটা শৰ্ত দি দিছে। প্ৰথমটো দিছে অহেতুকি, মানে হেতু থাকিব নোৱাৰিব, নিষ্কামভাৱে কৰা। আৰু দ্বিতীয়টো দিলে অপ্ৰতিহত, মানে নিৰন্তৰ। এই দুটা শৰ্ত মানি পেলাই যদি আপুনি কৃষ্ণত ভক্তি কৰে তেতিয়াহ'লে ইয়াত কোনো সন্দেহ নাই, পৰম আনন্দ আপোনালোকে লাভ কৰিব পাৰিব। চাওক, বাহ্যিক আনন্দ আপুনি যে কেতিয়াবা পাব এইটো বৰ সহজ নহয়। বাহিৰখন অতি কিবা কিবি বিভিন্ন ধৰণৰ ঘটনা হৈ থাকে বাহ্যিকত। যদি আনন্দ উপলব্ধি কৰিব বিচাৰিছে ভিতৰত কৰিব লাগিব, আৰু ভিতৰত কৰাৰ উপায়টোৱেই আপোনাক ভাগৱতে দিব। বাহ্যিকত আপুনি কেতিয়াও নাপায় আনন্দ। আজি ইটো ঘটনা হৈ গ'ল, কাইলৈ সিটো হৈ গ'ল। আজি বোলে মোৰ খেতি বানপানীয়ে মাৰিলে, কাইলৈ বোলে ভূমিকম্প আহিল, আজি বোলে কুকুৰে কামুৰিলে, কাইলৈ বোলে মেকুৰীয়ে কিবা কৰিলে। আপুনি বাহ্যিকত ইয়াৰ আনন্দটো বিচাৰি ফুৰি নাপাব। যদি আনন্দটো উপলব্ধি কৰিব বিচাৰিছে ভিতৰত বিচাৰক। আৰু ভিতৰত পাবলৈ হ'লে তেতিয়াহ'লে শাস্ত্ৰৰ তত্ত্ববিলাক বুজি ভিতৰখন শুদ্ধ কৰিব লাগিব। য'ত পৰম আনন্দ আপোনাৰ অলৰেডি আছে সেইজনৰ ওচৰ চাপিলে আপুনি আনন্দ উপলব্ধি কৰিব। বাহিৰত বিচাৰি ফুৰিলে ক'ৰ পৰা পাব? আনন্দ বিচাৰি বাহিৰত ঘূৰি ফুৰিবলগীয়া নাই, পৰম আনন্দ আপোনাৰ ভিতৰত অলৰেডি বহি আছে। দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে আছে হৰি সবাৰো হিয়াত। যিজন পৰম আনন্দ, যিজন ঈশ্বৰ, সেইজন অলৰেডি আপোনাৰ ভিতৰতে আছে। মাত্ৰ আপুনি মই উপলব্ধি কৰিব লাগে। উপলব্ধি কৰিবৰ কাৰণেই এই অভ্যাস। ভাগৱত আগবাঢ়িছে, মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ ভাগৱতৰ। অত্ৰ স্বৰ্গ বিসৰ্গছ স্থানম পোষণম উতয় মনন্তৰ এষ অনুকথা নিৰোধ মুক্তি আশ্ৰয় 2:1 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। স্বৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আৰু আশ্ৰয়, এই 10টা লক্ষণ ভাগৱতে কৈছে। লক্ষণবিলাক আৰম্ভ হৈছে 3য়ৰ পৰা। বৰ্তমান 2য় স্কন্ধত আমি জাষ্ট ভাগৱতত সোমাবৰ কাৰণে নিজক তৈয়াৰ কৰিম, পাতনিটো। গতিকে ইয়াত মূল কথাখিনি সাৰ মৰ্ম হিচাপে গুৰুজনে আনি দিছে যে তোমালোক এনেকুৱা এটা জেগাত সোমাব বিচাৰিছা, নিজক আগতে তৈয়াৰ কৰি লোৱা। সেইখিনি কাৰণে
এই প্ৰথমৰ দুটা পাতনি সুন্দৰভাৱে আহিছে ইয়াত কথাকেইটা বুজি লওঁ যদিও 10টা লক্ষণ তৃতীয়ৰ পৰা দ্বাদশলৈকে কৈছে সৰ্গ মানে আদি সৃষ্টি বিসৰ্গ মানে ব্ৰহ্মাৰ দ্বাৰা যি সেকেন্ডাৰী সৃষ্টি কৰিছে সৃষ্টিৰ বিস্তাৰ হৈছে স্থান পঞ্চম স্কন্ধত ভূগোল আৰু খগোলৰ বিষয়ে নৰকৰ বৰ্ণনা ইত্যাদি আপুনি পাব ষষ্ঠ স্কন্ধত পোষণ প্ৰভু ভগৱন্তই কেনেকৈ জীৱক পোষণ কৰে অজামিল উপাখ্যান বৃত্তাসুৰ বধ চিত্ৰকেতু উপাখ্যান এইবিলাক কাহিনীৰ দ্বাৰা আপোনালোকে বুজিব পাৰিব সপ্তমত আছে উটি 15টা অধ্যায় 3টা বাসনাৰ কথা কৈছে দৈবিক বাসনাৰ কথা ক'বলৈ গৈ প্ৰহ্লাদ চৰিত্ৰ আনিছে আখুৰিক বাসনাৰ কথা ক'বলৈ গৈ হিৰণ্যকশিপুৰ কথা আনিছে আৰু মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ যুধিষ্ঠিৰক বৰ্ণাশ্ৰম ধৰ্মৰ কথা কৈছে কিন্তু আমাৰ অনুবাদত বৰ্ণাশ্ৰম ধৰ্মটো অনা নাই সাইড কৰিছে যেহেতু ভক্তি মাৰ্গত বৰ বিশেষ প্ৰভাৱ পৰা নাই তাৰ অষ্টমত আছে মনন্তৰ মনু আৰু বনু পুত্ৰসকলৰ কথা নৱম স্কন্ধত পাব ৰাজবংশাৱলী চন্দ্ৰবংশ সূৰ্যবংশৰ বিভিন্ন ৰজা মহাৰজাৰ কথা দশমত পাব নিৰুধ ভগৱান কৃষ্ণৰ জন্মৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত আপোনালোকে পাব দশম স্কন্ধক হৃদয় বুলি কৈছে 335টা অধ্যায়ৰ 90টা অধ্যায় আছে দশমত 90টা অধ্যায় 3টা ভাগ কৰিছে আদি মধ্য আৰু শেষ চোৱা একাদশ স্কন্ধত মুক্তিৰ কথা পাব আৰু দ্বাদশ স্কন্ধত আশ্ৰয়ৰ বিষয়ে লিখিছে ক'ত শৰণ ল'ব আশ্ৰয় ক'ত ল'ব যদিও 10টা লক্ষণ ভাগৱতে লিখিছে মূল লক্ষ্য কিন্তু এটা যেনেকৈ ফুটবল প্লেয়াৰে ইফালে মাৰে বল কেতিয়াবা নিজৰ ফালেও আনে কিন্তু লক্ষ্যটো কি থাকে বিপৰীত পক্ষৰ গোল পোষ্ট ইফাল সিফাল বল মাৰিব পাৰে কিন্তু লক্ষ্য সদায় এটাই যে কেনেকৈ মই বিপৰীত পক্ষৰ গোল পোষ্টত বলটো ভৰাওঁ ভাগৱতো যদিও 18,000 শ্লোক আছে 5,96,000 শব্দ আছে 335টা অধ্যায় আছে লক্ষ্য কিন্তু এটাই আশ্ৰয় কলিযুগৰ মানুহে আশ্ৰয় ক'ত ল'ব শৰণ ক'ত ল'ব এইটোৱে হৈছে ভাগৱতৰ মূল লক্ষ্য দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা 2:10 দ্বিতীয় স্কন্ধ দশম অধ্যায় 2 নম্বৰ শ্লোক যদিও ইয়াত 10টা লক্ষণৰ কথা কৈছে ভাগৱতৰ মূল লক্ষ্য হৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম দশম লক্ষণটোক শুদ্ধ ৰূপত প্ৰতিপন্ন কৰিবৰ বাবে বাকি 9টা লক্ষণ বৰ্ণনা কৰিছে আৰু আগবাঢ়ি আহিছে দ্বিতীয় স্কন্ধত ইয়াত আপোনালোকে পালে যে কৈছে দুটা প্ৰশ্ন আছিলে পৰীক্ষিতে যি প্ৰশ্ন কৰিছিল তাৰ উত্তৰ দিছে প্ৰশ্নকেইটা কি আমাৰ বাপে কৈছে তথাপিও মই এবাৰ সোঁৱৰাই দিওঁ দুটা প্ৰশ্ন অথ পৃষ্ঠমি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য যত কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা যদ শ্ৰোতব্যম যদ জপ্যম যদ কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম ৱা ব্ৰুহি যদ ৱা বিপৰ্যয়ম 1:1937 1:1938 ভাগৱতত পৰীক্ষিতে প্ৰশ্ন কৰিছে সুখদেৱক মৰণ সময়ে তোমাৰ চৰণে পুছুহু গুৰু সাক্ষাৎ ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে এইটো লোকত মূল প্ৰশ্ন মৃত্যুমুখী মানুহে কি কৰ্ম কৰা উচিত তাৰ লগতে সুধিছে কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে নৰে ভজনৰ যোগ্য কোন দেৱতা কহিও আমাত সত্তৰে কাৰ কথা শুনিব কাৰ কথা জপ কৰিব কাৰ কথা স্মৰণ কৰিব কাৰ ভজন কৰিব এই দেৱতাজন কোন এই কথাটো আমাক কোৱা তাৰ লগতে সুধিছে শ্ৰৱণ কীৰ্তন কৰিবাৰ যোগ্য নুহি যত কথা তুমি সে পৰম গুৰু মুনিবৰ আমাত কৈ সৰ্বথা শ্ৰৱণ কীৰ্তন কৰিব নলগীয়া কথাখিনিও কোৱা কি আমি শুনিব নালাগে চাওক শাস্ত্ৰত দুটা বস্তু আছে ভালকে বুজি লওক এটা হৈছে বিধি এটা হৈছে নিষেধ দুইটাই জনাটো প্ৰয়োজন বিধি হৈছে যিটো আমি কৰিব লাগে নিষেধ হৈছে যিটো কৰিব নালাগে আপুনি ডাক্তৰৰ তালৈ গৈছে টেষ্ট কৰোঁতে আপোনাৰ চুগাৰ বাঢ়ি থকা পালে
ডাক্তৰে প্ৰেছক্ৰাইব কৰি দিলে যে আপুনি এইকেইটা মেডিচিন ডেইলি খাব, লগতে আপোনাক ছাইডত লিখি দিলে যে আপুনি মিঠাই জাতীয় বস্তুৰ পৰা নিজকে আঁতৰাই ৰাখিব। তাৰমানে মিঠাইটো নিষেধ আৰু মেডিচিনখিনি আপোনাক বিধি দিলে। এতিয়া আপুনি যদি দুইটা বস্তু যদি সমানে দি থাকে তেতিয়া বিশেষ লাভ, বোলে ইনচুলিন লাগিলে এটাৰ ঠাইত দুটা ল'ম কিন্তু মই ৰসগোল্লা নেৰোঁ, তেতিয়া তাৰ পৰা লাভ নহ'ব। আমি প্ৰায় কওঁ পুণ্য কমাব যদি নোৱাৰে তাতো আপত্তি নাই, পাপ নকৰাকৈ থাকিবলৈ চেষ্টা কৰক। আপুনি পুণ্য কৰিব পৰা নাই একো ডাঙৰ কথা নহয়, বাদ দিয়ক, পৰা নাই মই পৰা নাই, কিন্তু পাপটো নকৰাকৈ থাকক। আপুনি বেলেগৰ অন্যায় নকৰাকৈ থাকক। অষ্টাদেশু পুৰাণেশু ব্যাসস্য বচনত দ্বয়ম, 18খন পুৰাণত ব্যাসদেৱে মাত্ৰ দুটা কথা কৈছে, দুটা কথা মাত্ৰ কৈছে। কি দুটা কথা কৈছে? এটা হৈছে বেলেগৰ অন্যায় কৰাটো হৈছে পৰপীড়ানাম পাপায়ো পৰপীড়ানাম, আৰু এটা হৈছে আনৰ ভাল কৰাটো পুণ্য। মানে পাপ আৰু পুণ্য দুটাৰ কথাই কৈছে, তাৰ বাহিৰে বেলেগ একো নাই। 18খন পুৰাণত দুটা কথাই কৈছে, পাপ আৰু পুণ্য। আপুনি বেলেগৰ ভাল কৰাটো হৈছে পুণ্য আৰু বেয়া কৰাটো হৈছে পাপ। মানে বেলেগক পীড়া দিয়াটো, কষ্ট দিয়াটো পাপ, গতিকে এটলিষ্ট সেইটো নকৰিব। আৰু গুৰুজনাই কৈছে সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি। কিমান ফৰ্মুলা, মই সকলোতে আছোঁ। গতিকে সকলো জীৱৰ প্ৰতি যদি আপোনাৰ হৃদয়ত ভাল ভাৱ আহিল, তেতিয়া আপুনি আৰু কি বেলেগ ধৰ্ম কৰিব লাগে? আপুনি যদি সমস্ত জীৱৰ প্ৰতি ভাল ভাৱ যদি মনৰ মাজত আনিব পাৰিলে, তেতিয়া আৰু বেলেগে আপুনি কি কৰিব লাগে? আপোনাৰ সকলোৰে প্ৰতি ভাল ভাৱ, কাৰো প্ৰতি বেয়া ভাৱ নাই। এই সত্যটো আমি বুজিব লাগিব, আৰু তাৰ কাৰণেই গুৰুজনাই কীৰ্তনত আৰু একো ওপৰত উঠি আমাক কুকুৰৰ শৃগালৰ গৰ্দভৰো আত্মা ৰাম বুলি চিনাকি কৰাই দিলে, যে যিটো আত্মা তোমাৰ শৰীৰত আছে কুকুৰ মেকুৰী গাটো একেই আছে। যি কি নহওক পাঠলৈ সোমাওঁ এতিয়া। দ্বিতীয় ইয়াত কৈছে, প্ৰথম কথা কৈছে বৈকুণ্ঠ আপোনাৰ ভাগৱত ক'ৰ পৰা আহিল? আমাৰ বাপজনে ক'লে যে বৈকুণ্ঠৰ পৰা আহিল, পদ্মকল্পত ব্ৰহ্মাক দিলে, চতুশ্লোকী ভাগৱতত 4টা শ্লোকত দিছিল। তাৰপাছত ক্ৰমাগতভাৱে ভাগৱত আহিল, আহি পেলাই ব্যাসদেৱে বিস্তাৰ কৰিলে 18,000 শ্লোকলৈ। এই ভাগৱত শুকদেৱক শুনালে আৰু শুকদেৱে পৰীক্ষিতক শুনাইছে। এতিয়া ইয়াত কৈছে আত্মহা ধৰ্ম একে নামেহে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাৎ, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ, হৰিগুণ নাম ধৰ্ম মহাসুখকৰ। বৈকুণ্ঠ পুৰাণৰ প্ৰাক মুহূৰ্তত ভগৱান কৃষ্ণই উদ্ধৱক কৈছিল যে হে উদ্ধৱ, মোক পাবৰ কাৰণে 3টা মাত্ৰ মাৰ্গ আছে, পথ 3টাই। যোগ ত্ৰায়ময়ী প্ৰোক্তা নৰণম শ্ৰেয় বিধিচ্ছয়, জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20-6 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক ভাগৱত। হে উদ্ধৱ, মোক পাবৰ কাৰণে অৰ্থাৎ কৃষ্ণৰ ওচৰ পাবৰ কাৰণে, পৰম আনন্দ লাভ কৰিবৰ কাৰণে পথ আছে মাত্ৰ 3টা। এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল ইত্যাদি আছে। এটা হৈছে জ্ঞান মাৰ্গ, য'ত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক ধ্যান ধাৰণা সমাধিৰ দ্বাৰা পাবৰ কাৰণে চেষ্টা কৰে। আৰু এটা হৈছে ভক্তি মাৰ্গ, য'ত ভকতৰ সংগত তেওঁৰ লীলাসমূহ কেৱল শ্ৰৱণ কীৰ্তন কৰি পৰম আনন্দ লাভ কৰিব পাৰে। মাৰ্গ আছে 3টা, ইয়াত কোনো নাই বুলি ক'ব নোৱাৰে। আমি খোলা খুলি কোৱা মানুহ, আপোনালোকে জানে মই SSBত থকা মানুহ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে আছিলোঁ। যি কওঁ খোলা খুলি স্পষ্টভাৱে কওঁ, নাই বুলি কোনেও ক'ব নোৱাৰে, চেলেঞ্জ কৰিব নোৱাৰে। ভগৱান কৃষ্ণই কৈছে 3টা মাৰ্গ আছে, কিন্তুটো বুজক, যদিও ভগৱানে 3টা মাৰ্গৰ কথা কৈছে, সিদ্ধান্ত কিন্তু এটা দিছে, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছে। যদিও 3টা মাৰ্গ আছে, কিন্তু সিদ্ধান্ত এটা, সেইটো হৈছে ভক্তি। কিয়? যিজন ভগৱানে গীতাত অৰ্জুনক কৈছে সমু অহম সৰ্বভূতেষু নামে দেশ অস্তিনা প্ৰিয়, 9ম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ দৃষ্টিত কোনো প্ৰিয় নাই, কোনো দৈশ্য নাই, মই চবকে সমানে চাওঁ।
আৰু যদি সমানে চোৱা তেতিয়াহ'লে তুমি আকৌ এই কৰ্মকাণ্ড আৰু জ্ঞান কাণ্ডটোক ছাইড কৰি ভক্তিটোক গুৰুত্ব কিয় দিলা? সমস্যাটো কি? তুমিতো ইয়াত নিৰপেক্ষতা ক'ত বজাই ৰাখিলা? যদি ভগৱানে অৰ্জুনক কোৱা কথাটো সত্য যে সমো অহম সৰ্বভূতেষু নামে দ্বেষ অস্তি, কাৰো প্ৰতি দ্বেষ ভাৱ নাই, নামে প্ৰিয়, মোৰ কাৰণে কোনো প্ৰিয় নাই, চব সমান। যদি সমান তেতিয়াহ'লে দুটা মাৰ্গ ছাইড কৰিলা আৰু ভক্তি মাৰ্গটো দেখুৱাই দিলা। কাৰণটো কি? কাৰণ আছে ইয়াৰ। আমি জীৱবিলাক প্ৰভু ভগৱন্তৰ সন্তান। মামে বংশ জীৱলোকে জীৱভূত সনাতন, মোৰ অংশ বুলি ৫৫ অধ্যায় গীতা ৭ নম্বৰ শ্লোকত কৈছে। অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত, গীতা ১০ম অধ্যায় ২০ নম্বৰ শ্লোকত কৈছে মই আত্মা, মই সকলোবিলাক। পিতা সমস্য জগতো মাতা ধাতা পিতামহ, ৯ম অধ্যায় ১৭ নম্বৰ শ্লোকত কৈছে ময়ে পিতা ময়ে মাতা জীৱৰ, মই পিতামহ। যদি আমি প্ৰভু ভগৱন্তৰ সন্তান তেতিয়াহ'লে কোনজন পিতৃ বা কোনগৰাকী মাতৃয়ে নিজৰ সন্তানৰ বেয়া হোৱাটো বিচাৰে? আপোনালোকে চিন্তা কৰক। কোনে বিচাৰিব? আপুনি মই মোৰ সন্তানটো বেয়া পথে যোৱাটো বিচাৰিম জানো? বা দুৰ্গম পথে যোৱাটো বিচাৰিম নেকি? আমি সদায় ভাবিম যে সন্তানটো যাতে এটা ভাল মাৰ্গত, চিধা মাৰ্গত, ৰাজমাৰ্গত যাতে গতি কৰিব পাৰে। আৰু সেই উদ্দেশ্য ৰাখি ভগৱানে ক্লিয়াৰ কৰি দিলে উদ্ধৱক যে কৰ্ম মাৰ্গত আচলতে সমস্যা কি আৰু জ্ঞান মাৰ্গত সমস্যা কি। ইয়াত গুৰুজনাই দুইটা মাৰ্গ মিলাই পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ বুলি পূজা কৰ্মকাণ্ডৰ পৰা ধ্যানটো জ্ঞান মাৰ্গৰ পৰা দুইটা বস্তু একেলগে মিলাই এটা পদত সোমোৱাই থৈ দিছে। কৰ্মকাণ্ডত কি প্ৰব্লেম আছে? য'ত পূজা পাতল কৰিলে আমাৰ কি ডাল আছে? পূজা কৰিলে কি ক্ষতি? ক্ষতি একো নাই। পূজা কৰাৰ যিটো নিয়ম দিছে শাস্ত্ৰত, এই নিয়মটো মানি চলাটো কলিযুগৰ কাৰণে সম্ভৱপৰ নহয়। ভাগৱতত কৈছে মন্ত্ৰস্য পৰিজ্ঞাতম কৰ্ম সুধীৰ মদৰ্পণম ধৰ্ম সম্পদতে ষডভি অধৰ্মস্য বিপৰ্যয়, 11, 21, 15, একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোকত কৈছে কি ক'লে যে ধৰ্ম মানে যাগ যজ্ঞ পূজা পাতল যদি কৰে তাত ষডভি 6টা বস্তু শুদ্ধ হ'ব লাগিব। স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ আৰু ক্ৰিয়া। যদি 6টা বস্তুৰ শুদ্ধতা নাথাকে তেতিয়াহ'লে সেৱকী বা যাজক মৃত্যু পৰ্যন্ত তেওঁলোকৰ হ'ব পাৰে। যিটো উদাহৰণ আপোনালোকে তস্তামুনিৰ যজ্ঞৰ দ্বাৰা বৃত্তাসুৰ বধত দেখুৱাইছে। তস্তামুনিয়ে ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তাসুৰৰ হাতত এটা যজ্ঞ কৰিছিল। যজ্ঞ কৰোঁতে যজ্ঞৰ পূৰ্ণ আহুতিৰ সময়ত যেতিয়া মন্ত্ৰ উচ্চাৰণ কৰিলে, য'ত ক'ব লাগিছিল ইন্দ্ৰ শত্ৰু বিবৰ্ধন মানে ইন্দ্ৰ শত্ৰু নিধন হওক, তাত খঙৰ ভমকত ওলাল ইন্দ্ৰৰ শত্ৰু বধ হওক, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন, ইন্দ্ৰৰ শত্ৰু বধ হওক বা নিধন হওক। লগাই দিলে। লগোৱাৰ কাৰণে ইন্দ্ৰ শত্ৰু নিধন হওক আৰু ইন্দ্ৰৰ শত্ৰু নিধন হওক মন্ত্ৰত ছিদ্ৰ ৰৈ গ'ল। ৰোৱাৰ কাৰণে ইন্দ্ৰই মৰাৰ সুবিধা পালে বৃত্তাসুৰক আৰু বধ কৰিলে। তাৰমানে যাগ যজ্ঞ পূজা পাতলত যদি পুৰোহিতজনৰ মন্ত্ৰ উচ্চাৰণত যদি খেলি মেলি হ'ল তেতিয়াহ'লে তেওঁতো বাচি যাব, ফচিব কোন? যিজন সেৱকী। শাস্ত্ৰৰ মতে সেইটোৱে কৈছে 11, 21, 15 আপোনালোকে ভাগৱত খুলি চাব, তাত লিখা আছে ক্লিয়াৰ। 6টা বস্তুৰ শুদ্ধতা নাথাকিলে। তাৰ উপৰি যজ্ঞ কৰিছে ক'ত? স্থান। আগতে জনক আদি ৰজাই 12 বছৰ নিজে হাল বাই যজ্ঞস্থলী ৰেডি কৰিছিল বুলি, তৈয়াৰ কৰিছিল বুলি শাস্ত্ৰত আছে। তেনেকৈ হাল বাওঁতে হালৰ শিয়লিত সীতাক পাইছিল বুলিও লিখা আছে। আৰু এতিয়া য'তে মন যায় ত'তে যজ্ঞ কৰিলে হ'ব নেকি? কাল, সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তৰ ভিতৰতহে হোম পৰে, যজ্ঞ কৰে। কিন্তু বৰ্তমান ৰাতিও কৰা দেখা যায়, বিশেষকৈ বিয়া বাৰুত। আপোনালোকে লক্ষ্য কৰিছে এইটো শাস্ত্ৰত নাই। শাস্ত্ৰত কৈছে দিনৰ ভাগত হ'ব লাগে। আৰু আপোনালোকে জানি আচৰিত হ'ব, বিয়া বস্তুটোৱে আচলতে দিনৰ ভাগত হোৱা বস্তু। যিকোনো শুভ কৰ্ম দিনৰ ভাগতে কৰিছিল। যেতিয়া
আমাৰ অসমত বিশেষকৈ জৱনসকলৰ যেতিয়া অত্যাচাৰ বৃদ্ধি পাইছিল যেতিয়া কাৰোবাৰ নৱবিবাহিত হ'লে তেওঁলোকে জোৰ কৰি কন্যাগৰাকী হৰণ কৰি লৈ গৈছিল আৰু শাৰীৰিক শোষণ কৰিছিল। সেইকাৰণে এটা সময়ৰ পাছত মানুহে মনে মনে ৰাতি বিবাহ কাৰ্য সম্পাদন কৰা হ'ল, যিটোৰ কাৰণে এতিয়ালৈকে আমাৰ চলি আছে। কিন্তু আচলতে বিবাহৰ দৰে এটা ইমান শুভ কৰ্ম ৰাতি আন্ধাৰত কৰাৰ আচলতে কোনো যুক্তিয়ে নাই, দিনত কৰিব লাগে। আৰু বিশেষকৈ যোনে যজ্ঞ কৰে, যাগ যজ্ঞ কৰে দিনৰ ভাগত নহয়, স্থান কাল, তাত যি পাত্ৰ লগায়, যি দ্ৰব্য লগায়, সেইবিলাক শুদ্ধ হ'ব লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা মন্ত্ৰ। গতিকে গুৰুজনাই কৈছে আৰু ভগৱান কৃষ্ণই উদ্ধৱক কৈছে, ইমানখিনি কৰ্ম কলিযুগৰ মানুহে কৰিব পৰাটো সম্ভৱ নহয়, সেইকাৰণে কৰ্মযোগটো ছাইড কৰিছে। জ্ঞান মাৰ্গত আহক। জ্ঞান মাৰ্গ মানে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা, ভগৱানৰ 3টা ৰূপ। বদন্তি তত্ত্ববিদম তত্ত্বম ইয়াত জ্ঞানৱদ্বয়ম ব্ৰহ্মেতি পৰমাত্মেতি ভগৱানিতি শব্দয়েত 1, 2, 11 প্ৰথম স্কন্ধ 2য় অধ্যায় 11 নম্বৰ শ্লোক। তাত কৈছে ভগৱানৰ 3টা ৰূপ কি কি? প্ৰৱৰ্তান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা বুলি তেবে কহে মাধৱক। মানে সগুণ নিৰাকাৰজনক পৰমাত্মা বুলি কয় যেতিয়া আমাৰ শৰীৰত থাকি প্ৰত্যেক জীৱৰ শৰীৰত ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখে। সমাধিত বেকত হোৱন্তে গুছে ভ্ৰম তেখনে বোলয় জানা মাধৱক ব্ৰহ্ম। যোনে নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰি ধ্যান ধাৰণা সমাধিৰ দ্বাৰা সমাধিত গৈ লগ পায় বা দেখা পায়, সেইজনক কৈছে ব্ৰহ্ম, নিৰ্গুণ নিৰাকাৰ। আৰু যেতিক্ষণে কৰে ইটো সৃষ্টি স্থিতি অন্ত তেখনে বোলয় মাধৱক ভগৱন্ত। ব্ৰহ্ম পৰমাত্মা ভগৱান এক তত্ত্ব, তিনিৰূষো একে নাম লক্ষণ ভেদত। নিৰ্গুণ নিৰাকাৰে হওক, সগুণ নিৰাকাৰে হওক, সগুণ সাকাৰে হওক, ভগৱান এক। সেইকাৰণে আমাৰ গুৰুজনায়ো কীৰ্তনৰ আৰম্ভণিত প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন বুলি নিৰ্গুণ নিৰাকাৰক প্ৰথমে প্ৰণাম জনায়েই সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণলৈ লৈ গুচি আহে, যে সেইজনেই এজনেই বস্তু। আমি খালি তত্ত্বটো বুজিব লাগে। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো আমাৰ কাৰণে সাধ্য বা সামৰ্থ্য নহয়, আমি তাৰ কাৰণে উপযুক্তি নহয়, আমাৰ উপযুক্ত নহয়, আমি অধিকাৰীয়ে নহয়। কিয়? কাৰণ নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰিবৰ কাৰণে চতুষ্টয় সাধনাৰ কথা শংকৰাচাৰ্যই কৈছে। তাৰ পৰাও মোটমাত মই 4টা বস্তুৰ কথা আপোনালোকক কওঁ। শান্ত দান্ত তিতিক্ষা ওপৰতি, মনৰ ওপৰত যাৰ সংযম আছে, ইন্দ্ৰিয়ৰ ওপৰত যাৰ কণ্ট্ৰল আছে, যাৰ সহনশীলতা গুণ আছে, আৰু যোন বিষয়ৰ পৰা ওপৰত উঠিব পাৰিলে তেওঁলোকেহে জ্ঞান মাৰ্গত যাব পাৰে, নহ'লে ই সম্ভৱ নহয়। সেইকাৰণে এই 2টা মাৰ্গ অতি কষ্টকৰ, যাৰ কাৰণে ভক্তি যুগত 12শ অধ্যায়ত গীতাত ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক কৈছে, ক্লেশ অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুঃখম দেহবদ্ভিৰ অভাপ্যতে। 12শ অধ্যায় 5 নম্বৰ শ্লোক। হে অৰ্জুন, এই নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো অতি কষ্টকৰ। সেইকাৰণে ইয়াত এই 2টা মাৰ্গ যিহেতু কষ্টকৰ আৰু কলিযুগৰ মানুহৰ কাৰণে সহজ সাধ্য নহয়, সেইকাৰণে গুৰুজনাই ইয়াত একেটা পদতে লিখি থ'লে, পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ। ইয়াত একেটা লাইনতে লিখি থ'লে যে পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ। তাৰ বিপৰীতে হৰিগুণ নাম ধৰ্ম মহাসুখকৰ, কেৱল ঈশ্বৰৰ নাম। ব্যাসদেৱে ইমানলৈকো লিখিছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। তাত লিখিছে, কথা ভাগৱতস্যাপি ভাগৱতৰ কথা অৰ্থাৎ প্ৰভু ভগৱন্তৰ লীলা, নিত্যম ভৱতি যত গৃহে যিখন ঘৰত সদায় শ্ৰৱণ কীৰ্তন কৰে সেই ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হয়। আৰু যিখন ঘৰ তীৰ্থলৈ ৰূপান্তৰিত হ'ব তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে।
সব পাপ নাশ হ'ব। আপোনালোকে হয়তো ভাবিব পাৰে আমিতো পাপেই নকৰোঁ, আমাৰ পাপ নাই। হয়, ঠিক আছে, জানি শুনি আপোনালোকে বা কোনো পাপ নকৰে, কিন্তু অজানিতেও আমাৰ দ্বাৰা পঞ্চশুনা পাপ হয় বুলি ভাগৱতত লিখিছে। পঞ্চশুনা মানে 5 ধৰণৰ হিংসা আমাৰ দ্বাৰা হৈ থাকে। কি? জলকুম্ভ, চুলীয়া, বাঢ়নি, ঢেঁকী, পতা, গৃহস্থৰ ঘৰে এহি শুনা পঞ্চগোটা। জলকুম্ভ মানে য'ত আগতে কলহত পানী থৈছিল, বৰ্তমান কলহ নাই, টেংক হ'ল, বাল্টি হ'ল, য'তে নহওক তাত কীট পতংগ আহি মৰিব পাৰে, সেইটো এটা অজানিতে হোৱা পাপ। চুলীয়া মানে জুহাল, চৌকা, গেছ য'ত জ্বলাই এতিয়া অন্ন ৰন্ধন কৰে, তাত কীট পতংগ পৰি মৰিব পাৰে, সেইটো এটা পাপ হ'ব পাৰে। জলকুম্ভ, চুলীয়া, বাঢ়নি, আইসকলে ঝাৰু মাৰোঁতে তাত পোক পৰুৱা ইমান চাইটো নামাৰে, ক'ৰবাত অজানিতে মৰিলে। তাৰ পাছত ঢেঁকী, য'ত আমি ধান বনাওঁ, আজিকালি বাৰু মেলত বনায়, কিন্তু হ'লেও পিঠাগুড়ি খুন্দোতে কিবা কৰোঁতে ঢেঁকী ব্যৱহাৰ কৰিলে তাতো পোক পৰুৱা মৃত্যু হ'ব পাৰে অজানিতে। আৰু পতা, য'ত মা মছলা আপোনালোকে পিছে। এই 5টা বস্তুত জানি বা অজানিতে পাপ হয়। আমি খোজকাঢ়ি গৈ থাকোঁতে, ক'ৰবালৈ যাওঁতে ভৰিৰ তলত পৰি তাতো পোক পৰুৱা মৃত্যু হ'ব পাৰে অজানিতে এইবিলাক। আৰু ইয়াৰ কাৰণেও আমাৰ আগতে বৰ সুন্দৰভাৱে বনিয়াৰূপে কৈ আছিল যে পঞ্চযজ্ঞৰ কথা, 5টা ঋণৰ আৰু লগতে পঞ্চশুনাৰ পৰা বলি বিশ্বযজ্ঞ আগতে কৰে, কিন্তু এতিয়া এইবিলাক দৰকাৰ নাই। কিয়? ৰামকৃষ্ণ নাম যিটো লয় একবাৰ, কোটি জনমৰ পাপ ভস্ম হোৱে তাৰ। যম ৰজাই কৈছে যমদূতক, অজামিল উপাখ্যান অজামিল উপাখ্যান 6ষ্ঠ স্কন্ধত যম ৰজাই কৈ আছে যে ৰামকৃষ্ণ নাম যদি কোনোবাই এবাৰ উচ্চাৰণ কৰিলে তাৰ কোটি জনমৰ পাপ ভস্ম হ'ব, কোটি জনমৰ পাপ। সেইকাৰণে ইয়াত ক'লে হৰিগুণ নাম ধৰ্ম মহা সুখকৰ। আৰু এই ধৰ্মত কাৰ অধিকাৰ আছে? স্ত্ৰী, বাল্য, বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। এক শৰণ হৰিনাম ধৰ্মৰ 5টা মূল বিশেষত্ব অজস্ৰ আছে, 5টা মূল বুলি কৈছোঁ সেইকাৰণে। প্ৰথমটো কৈছে ইয়াত সমস্তৰে অধিকাৰ আছে, যিকোনো, ইয়াত কোনো জাতি কথা নাই, উচ্চ নিচ, ধনী দুখীয়া এইবিলাক কথা নাই, সমস্তৰে অধিকাৰ আছে ইয়াত। ইয়াত জাতিভেদ নাই। আজি আমি এখন সমাজত বহিছোঁ, এই সমাজখনত কোন দুখীয়া, কোন ধনী, কোন লাখপতি, কোন কৰৰপতি, কোন উচ্চ জাতি, কোন নিচ জাতি, আমি একো গম নাপাওঁ, কাৰণ আমাৰ কাৰণে চব সমান, চব একেলগে বহিলোঁ। এই সমাজখন গুৰুজনাই দি গৈছে এক শৰণ হৰিনাম ধৰ্মৰ মাজেৰে। আৰু প্ৰত্যেকখন গাঁৱৰ নামঘৰত এনেধৰণেই ভকত একত্ৰিত হয়, লাগিলে প্ৰত্যক্ষভাৱে এক শৰণত তেওঁলোকে শৰণাগতি হওক বা নহওক, নুই কৰিব কোনেও নোৱাৰে। অসমীয়া সমাজ মানে এই ভকতৰ ব্যৱস্থাটো প্ৰত্যেকৰে আছে, মুখেৰে স্বীকাৰ কৰক বা নকৰক। ই সত্য, এই সমাজখন বেলেগে দিয়া নাই, কেৱল গুৰুজনাই দি গৈছে। আগতে জাতিভেদ আছিলে, এতিয়াও এইখন অসমত এনেকুৱা আছে। আৰু গুৰুজনাই আজিৰ পৰা 550-600 বছৰ আগতে কৈ গ'ল, স্ত্ৰী, বাল্য, বৃদ্ধ সমস্তৰে অধিকাৰ। চাওক, আৰু এইখন ভাগৱতে সকলোৱে পাঠ কৰি আছে, এইখন ভাগৱতৰে দোহাই দি দি বিভিন্ন কৰ্ম কৰি আছে, কিন্তু ভাগৱতত কোৱা কথাখিনি আমি আখৰে আখৰে মালিবলৈ আমাৰ ইচ্ছা নাই। গুৰুজনাৰ দোহাই দিওঁ, গুৰুজনাই কি কৈছে বস্তুটোতো বুজা। ইয়াততো লিখা আছে সুন্দৰভাৱে, স্ত্ৰী, বাল্য, বৃদ্ধ সমস্তৰে অধিকাৰ। যদি অধিকাৰ আছে তেতিয়াহ'লে ভিতৰত প্ৰৱেশত বাধা কিয়? যদি অধিকাৰেই আছে, গুৰুজনাই লিখি থৈ গৈছে, তাৰ মানে তুমি গুৰুবাণী মনা নাই। আৰু তেতিয়াহ'লে গুৰুবাণীৰ কথা কৈ গুৰুজনাৰ নাম লৈ পেলাই তোমালোকে কি কৰি আছে? যদি গুৰুক মানিছা তেতিয়াহ'লে গুৰুজনাই যেনেকৈ কৈছে বাণীখিনি মানিবলৈ চোৱা, চিধা কথা। এইটো ঠিক যে একেবাৰে 100% মানুহ কেতিয়াও ভক্তি মাৰ্গত আহিব নোৱাৰে। ভগৱান কৃষ্ণই নিজ মুখে অৰ্জুনক কৈ গৈছে, মনুষ্যানাম সহস্ৰেষু কচিত যততি সিদ্ধায়া যততাম আপি সিদ্ধানাম কচিত মাম বেত্তি তত্ত্বতঃ। 7ম অধ্যায় 3 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, 1000জন মানুহৰ মাজত কোনোবা এজন মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰিব, 1000জনৰ মাজত কোনোবা এজন ঈশ্বৰমুখী হ'বলৈ ইচ্ছা কৰিব, তেনেকুৱা 1000জনৰ মাজত কোনোবা এজনে মোৰ তত্ত্বটো বুজি পাব। গতিকে এইটো সাধাৰণ কথা, চব আহিব নোৱাৰে।
কিন্তু গুৰুজনাক যেতিয়া আমি দোহাই দিওঁ যে গুৰুজনাই এনেকৈ কৈ গৈছে, তেতিয়াহ'লে গুৰুজনাৰ যিটো বাণী সেইখিনি আমি মানিবলৈ চাব লাগে। তৃতীয়, প্ৰথম ক'লে আমি সমস্তৰে অধিকাৰ, দ্বিতীয়ত ক'লোঁ যে ইয়াত জাতিভেদ ধনী দুখীয়া একো নাই, তৃতীয়ত গুৰুজনাই আমাক এক শৰণ হৰিনাম ধৰ্মত দিলে এক ঈশ্বৰবাদৰ কথা। এজনে ঈশ্বৰ, সেইজন ভগৱান কৃষ্ণ। মত্ত পৰতৰম নান্যত কিঞ্চিদ অস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰতম সূত্ৰে মণিগণায়ব। সপ্তম অধ্যায় 7 নম্বৰ শ্লোক গীতাত কৈছে, ভগৱানে নিজে অৰ্জুনক কৈছে, হে অৰ্জুন, মোতকৈ আৰু শ্ৰেষ্ঠ কোনো নাই, ময়ে শ্ৰেষ্ঠ। যেনেকৈ এধাৰী মালাত সূতাডালত মণিবিলাক গাঁঠি থোৱা থাকে, তেনেকৈ সমস্ত জীৱ মোৰ লগত এধাৰী মালাৰ দৰে গুঠি থোৱা আছে। আমি নাম প্ৰসংগত কেনেকৈ বহোঁ ভকতসকল? নামাচাৰ্যৰ দুফালে দুজন পালি বহি এধাৰী মালাৰ সৃষ্টি কৰে, আৰু মালাধাৰী কাৰ পৰা আহে? আমাৰ গুৰু আসনৰ লগত। তাৰমানে এটা প্ৰতীকী হিচাপত থাকে, আমি এধাৰী মালাত বহোঁ, আমাৰ লগত মালাৰ এডাল যেনেকৈ সংযোগ হৈ আছে ইউ পেটাৰ্ণত, গোটেই জীৱৰাশি আমি প্ৰভু ভগৱন্তৰ লগত গাঁঠ খাই আছোঁ। সেইকাৰণে এক ঈশ্বৰবাদৰ কথা ক'লে একত ভজন কৰিলেই হ'ব, একত কনচেনট্ৰেট কৰা, চবফালে মনটো দি লাভ নাই। তাৰপাছত ক'লে এতিয়া কৰিবাতো হয়, মনটো বাৰু ঈশ্বৰ পালা, ঈশ্বৰ চিনাকি হ'লা, কেনেকৈ ভক্তি কৰিবা? তেতিয়া গুৰুজনাই ক'লে যে ইমান তাতো মাথা মাৰিব নালাগে, যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আত সন্ত শ্ৰেষ্ঠতৰ। আৰু কি উপায় দিব? কেৱল শ্ৰৱণ কীৰ্তন কৰা ভকতৰ লগত হৈ যাব। আৰু তাতে আমাক আকৌ শেষত 4টা বস্তু চিনাকি কৰি থৈ গ'ল গুৰুদেৱ নাম ভকত। 4 বস্তু, তাৰমানে ইয়াৰ পৰাই বুজি পাওঁ যে বাকী যিমান আছে সেইবিলাক কি? অবস্তু, আৰু অবস্তুবিলাক মায়া। অবস্তুক দেখাৱই বস্তুক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। মায়াৰ সংজ্ঞা দি পেলাইতো কৈ থৈ গৈছে ভগৱান কৃষ্ণই ব্ৰহ্মাক কৈছে, ঋতেৰ্থে যৎ প্ৰতিয়ত না প্ৰতিয়ত চাত্মানি তদ বিদ্যাদ আত্মনো মায়া যথা ভাসো যথা তম। চতুশ্লোকী ভাগৱত 2য় শ্লোক 2:9-34, 2য় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে অবস্তুক দেখাৱই বস্তুক আৱৰি, মায়া। গতিকে বস্তু আমাক 4টাই দিলে। 5টা মূল তত্ত্বৰ কথা ক'লোঁ। এক শৰণ হৰিনাম ধৰ্মত সকলোৰে অধিকাৰ আছে, কাৰো পেটেণ্ট সুকীয়া নহয় যে এইটো কলিতা সম্প্ৰদায়ৰ, কোচ সম্প্ৰদায়ৰ, এইটো অমুকৰ, এইটো তমুকৰ, চব মিছা। ইয়াত চব আহিব পাৰে, খোলা সকলো কাৰণে। ইয়াত কোনো উচ্চ নিচ জাতি ভেদ নাই, ধনী দুখীয়াৰ কথা নাই। তৃতীয় কথা ক'লে এক ঈশ্বৰবাদৰ। চতুৰ্থ কথা ক'লে যে কেৱল শ্ৰৱণ কীৰ্তন কৰা, আৰু পঞ্চমত আমাক 4টা বস্তু দেখুৱাই থৈ গ'ল। সুন্দৰ এক শৰণ হৰিনাম ধৰ্ম। সেইকাৰণে ইয়াত এতিয়া কৈছে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ। চাণ্ডাল, আমি জেনেৰেলি চাণ্ডাল বুলি ক'লে শ্মশানত যিজনে আমাৰ থাকে সেইজনকে আমি কওঁ যে এইজনে চাণ্ডাল বুলি আমি বুজি পাওঁ। আৰু এটা আপোনালোকে বুজি লওক যে যিজন কৰ্মৰ ক্ষেত্ৰত একেবাৰে নিচ, আপুনি কৰ্মৰ ক্ষেত্ৰত যিজন নিচ, সেইজনকো আমি ক'ব পাৰোঁ যে তেওঁ যাৰ নিজৰ মনুষ্য ধৰ্মৰ একোৱে পালন কৰা নাই। কিন্তু যদি তেনেকুৱা এজন নিচেও একো নাজানে, অজ্ঞানী, কিন্তু যদি কৃষ্ণত শৰণ লৈ ভকতৰ পৰা যদি শ্ৰৱণ কীৰ্তন কৰিলে, মাম হি পাৰ্থ ব্যপাশ্ৰিত য়ে অপিষু পাপ য়োনয় স্ত্ৰীয় বৈশ্যস তথা শূদ্ৰস্তে অপি য়ান্তি পৰম গতিম। 9ম অধ্যায় 32 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোক যদি কেৱল আশ্ৰয় কৰিলে, আৰু যদি মোক কেৱল আশ্ৰয় কৰি মানে কেৱল মাত্ৰ মোত শৰণ ল'লে, আৰু মোৰ যদি ভকতৰ লগত ইয়াৰ গুণানুকীৰ্তন কৰিলে, তেতিয়াহ'লে লাগিলে সি বিষয়ৰ প্ৰতি অনুৰক্ত স্ত্ৰীসকলেই হওক, স্ত্ৰীসকলৰ মমতাটো বেছি, ল'ৰা ছোৱালীৰ প্ৰতি হওক, ঘৰৰ প্ৰতি হওক, মানুহটোৰ প্ৰতি হওক, ধন টকা পইচাৰ সোণ অলংকাৰৰ প্ৰতি, অৰ্থাৎ মোহটো বেছি। সেইকাৰণে দিছে বিষয়ৰ প্ৰতি অনুৰক্ত স্ত্ৰীয়ে হওক, বেপাৰ বাণিজ্য কৰা বৈশ্যই হওক, বা একেবাৰে নিজ কৰ্ম কৰা কোনোবাই হওক, যোনে নহওক কিয়, যদি ভগৱান কৃষ্ণত শৰণ ল'লে তেতিয়াহ'লে তেওঁলোকে পৰম গতি লাভ কৰিব পাৰিব। সেই কথাটোকে ইয়াত ক'লে। তাৰ পাছত কৈছে দাপৰ যুগত মই পঢ়িলোঁ পিতৃত, তুমি মহা বৈষ্ণৱত কৰিব বিদিত। সুখদেৱে ভাগৱত পাইছে ইয়াত দাপৰ যুগত বুলি দিছে, কোনো ভাগৱতত আছে কলিৰ সন্ধ্যাত মই পঢ়িলোঁ পিতৃত। আছে ইয়াত দাপৰ যুগত মই পঢ়িলোঁ পিতৃত বুলি আছে, তাত কলিৰ সন্ধ্যাত বুলি আছে।
তাৰ মানে দুটা কথা আছে আসলতে কলিৰ সন্ধ্যাত সন্ধ্যা বস্তুটো বুজি লওক দুটা সময়ৰ সন্ধিখন দুটা বস্তুৰ সন্ধি য'ত হয় এইটোক সন্ধ্যা কৈছে সন্ধ্যা এই কাৰণে ত্ৰিসন্ধ্যা বুলি কোৱা হয় ৰাতি আৰু দিনৰ সন্ধ্যা মানে ব্ৰহ্মপুৱাটো এইটো এটা সন্ধ্যা এটা হৈছে আগবেলা পিছবেলাৰ সন্ধ্যাটো মাজৰ সন্ধিক্ষণ আৰু এটা হৈছে দিন আৰু ৰাতিৰ সন্ধ্যা যিটো আমি সন্ধ্যা কওঁ কিন্তু সাধাৰণতে আমি এতিয়া সন্ধ্যা বুলি ক'লে এই দিন আৰু ৰাতিৰ যিটো সন্ধিক্ষণ সেইটোকে সন্ধ্যা বুলি আমি সাধাৰণতে বুজো এইকাৰণে ইয়াত কিন্তু কৈছে কলিৰ সন্ধ্যাত বা দাপৰৰ শেষত মই পিতৃৰ মুখত পঢ়িলোঁ বুলি শুকদেৱে ইয়াত লিখিছে ব্যাসৰ ওচৰত তেওঁ এই ভাগৱত তেওঁ শ্ৰৱণ কৰিছিল সেই শাস্ত্ৰ পৰীক্ষিতক কৈছে তুমি মহা বৈষ্ণৱত কৰিব বিদিত প্ৰশ্নৰ উত্তৰ দেওঁ শুনা সাৱধান কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ নামে সাধে যাৰ জেনমত অভিলাষ জীৱা মুখ্য চাহৈ বৈকুণ্ঠত দেন্ত বাস প্ৰশ্নৰ উত্তৰ দিছে প্ৰশ্নকেইটা এতিয়া কি আহিছে আমাৰ ম্ৰিয়মান মৃত্যুমুখী নৰে কি কৰ্ম কৰা উচিত মূল প্ৰশ্নটোৰ পৰা আপোনালোকে ফালৰি নাকাটিব মূল টাৰ্গেটটো আমাৰ এটাই যে মৃত্যুমুখী মানুহে কি কৰ্ম কৰা উচিত এতিয়া মৃত্যুমুখী মানুহ কোন অকল পৰীক্ষিত নে আমি সব পৰীক্ষিতৰটো 7 দিন সময় আছিল আপোনালোকে তত্ত্বটো বুজিব পৰীক্ষিতক কৈছিল পৰীক্ষিতৰ প্ৰতি শৃংগী মুনিৰ অভিশাপ আছিল ক্লিয়াৰ সপ্তম দিৱসতোক তক্ষকে দংশক বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক এইটো হ'ল অভিশাপ মানে 6টা দিন পৰীক্ষিতৰ হাতত আছিল কাৰণ সাপটো ফলিয়াবৰ কাৰণে 6 দিন জীয়াই থাকিব লাগিব সপ্তম দিনাহে বিপ্ৰৰ সাপ ফলিয়াব সপ্তম দিনতহে তক্ষকে দংশন কৰিব মানে 6টা দিন এটলিষ্ট তেওঁৰ হাতত আছিল কিন্তু আমাৰ কোনেও গ্যাৰান্টি দিব নোৱাৰে যে এই 6টা দিনো আছে বুলি কাৰ কেতিয়া মৃত্যু হয় আমি বিলাকে গম নাপাওঁ আমাৰ হেতু নাই গ্যাৰান্টি কোনেও নাজানে কোন সময়ত কাৰ মৃত্যু হয় কোনেও গ্যাৰান্টি দি ক'ব নোৱাৰে আৰু এটা কথা যদি চাই এই 7 দিনৰ ভিতৰতে আমি সকলোৰে মৃত্যু হয় 7 দিন মানে 7টা বাৰ সোম মঙ্গল বুধ বৃহস্পতি শুকুৰ শনি ৰবি এই 7 দিনৰ ভিতৰতে আমাৰ সকলোৰে মৃত্যু হয় কোনোবা সোমবাৰ কোনোবা মঙ্গলবাৰ কোনোবা বুধ কোনোবা বৃহস্পতি ইত্যাদি কৰি 7 দিনৰ ভিতৰতে হয়